নমস্কাৰ মিডিয়া 18 ষ্টুডিঅ'ত মই ৰশ্মিতা অন্তপৰা নাই অসম মিজোৰাম সীমান্তৰ সমস্যা পুনৰ অসমৰ ভূমি দখলৰ চেষ্টা মিজোৰামৰ নতুন দিল্লীত বৈঠকৰ পিছত হোৱা নাই সমস্যা সমাধান হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৰ গুটগুটি এলেকাত মিজো লোকে আৰম্ভ কৰিছে ঘৰ নিৰ্মাণৰ কাম ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষী দল এতিয়ালৈকে এই অবৈধ নিৰ্মাণ উচ্ছেদ চলাবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী বৰ্তমানে অসম এলেকাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰভাৱ জনাইছো যে অন্তপৰা নাই অসম মিজোৰাম সীমান্তৰ সমস্যা পুনৰ অসমৰ ভূমি দখলৰ চেষ্টা মিজোৰামৰ নতুন দিল্লীৰ বৈঠকৰ পিছতে হোৱা নাই সমস্যাৰ সমাধান হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৰ গুটগুটি এলেকাত মিজো লোকে আৰম্ভ কৰিছে ঘৰ নিৰ্মাণৰ কাম ঘটনাৰ খবৰ পাই ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ এটি দল গৈ উপস্থিত হৈছে এতিয়ালৈকে অবৈধ নিৰ্মাণ উচ্ছেদ চলাবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী বৰ্তমানে অসম এলেকাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এটি দেখিবলৈ পোৱা গৈছে যে পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি অসম মিজোৰাম সীমান্তৰ অবৈধ নিৰ্মাণ উচ্ছেদ চলাবলৈ সক্ষম হোৱা নাই আৰক্ষী যাৰ ফলত পুনৰবাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম মিজোৰাম সীমান্তৰ দৃশ্য আমি দেখুৱাইছো অসম মিজোৰাম সীমান্তৰ সমস্যাৰ Please don't, because it creates agitation here also if you are taking. I'm at the border, okay? I'll call you back. So yeah. এনকাউণ্টাৰ প্ৰসংগত বিধায়ক দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত সৰব হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰক্ষী আত্মৰক্ষা কৰিবলৈ অপৰাধীলৈ গুলী কৰিবলগীয়া হোৱাটো কোনো বেয়া কথা নহয় কাৰণ অপৰাধী সেই সময়ত অপৰাধীক আইন বুজাবলৈ সময় নাথাকে চিআৰপিচিয়ে যিখিনি অধিকাৰ আৰক্ষীক দিছে সেই মতে কাম কৰা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে against any crime against women and children will be dealt heavily firmly পৰিৱৰ্তন কৰিব লাগিব আজি বহুত মানুহৰ মনত এটা ধাৰণা আছে যে আমাৰ মানুহে কাম নকৰে এসময়ত আমাৰ মানুহখিনিয়ে নলবাৰী আদিত মই দেখিছিলোঁ খুব কষ্ট কৰিছিলে যেতিয়া বানপানী আহে খেতিৰ মাটি গুচি যায় হাৰুৱা মাটিখিনি চৰত যেনেকৈ হাৰুৱা মাটিৰ ওপৰত তেওঁলোক আছে আমাৰ মানুহখিনিৰ সেই হাৰুৱা মাটিৰ ওপৰত আমি নাই কৰবাত যদি 1 বিঘা মাটিয়ে চৰত যদি 16 কেজি প্ৰডাকশন দিছে আমাৰ ইয়াত 1 কেজি 2 কেজি প্ৰডাকশন দিছে মানুহ ডিজাৰ্টেন হৈ গৈছে মই কোৱা নাই যে এটো কিবা কম্পিটিশন কিন্তু জিওগ্ৰাফিক্যাল কম্পালশন কিছুমানো আছিলে আমাৰ ফৰেষ্ট ডুৱেলাৰ ফৰেষ্টৰ ওপৰত আইন আহিলে ট্ৰাইবেল মানুহখিনিক ফৰেষ্ট আইন বিলাকে এনেকে বান্ধি দিলে যে ট্ৰাইবেল মানুহবিলাকে কামেই কৰিব নোৱাৰা হৈ গ'ল যে তেওঁলোকে ইয়াত কলে বন ইয়াত ফৰেষ্ট বননিৰ লগত একেলগে কাম কৰাৰ কথাটো আমি চিন্তাই নকৰিলো যে উইথ ফৰেষ্ট অলসো উই ক্যান গ্ৰো এই ধৰণৰ সমস্যাবিলাক আছে মই এইবাৰ বাজেটত আপোনালোকে এটা ৰূপৰেখা দেখা পাব এইবাৰ যেতিয়া আমি বিজেপি দল আমি নিৰ্বাচনত গৈছিলো সাধাৰণতে বিজেপি কিবা কেটলৰ কথা আহিলে ধৰ্মৰ কথা আহিলে বিজেপি জড়িত কৰি তেনেকুৱা নিউজবিলাকে হাইলাইট হয় কিন্তু আমি এইবাৰ আমাৰ সংকল্প পত্ৰত দিছো যে আমি 5 বছৰৰ ভিতৰত আমি এনেকে নিজক ভৰিৰ ওপৰত থিয় দিব লাগিব যাতে গাখীৰ আমি বেলেগৰ পৰা নানো মুৰ্গী আমি বেলেগৰ পৰা নানো মাছ আমি বেলেগৰ পৰা নানো আমি গাহৰি বেলেগৰ পৰা নানো এইখিনি কাম আমি যদি অহা 5 বছৰত কৰিব পাৰো আমি সমাজখন বহুত আগুৱাই লৈ যাব পাৰিম চাহ খেতিৰ লগত যদি আমি অকনমান আনপ্ৰডাক্টিভ খেতিবিলাক কৰোঁ এইবাৰ আপোনালোকে যোৱাকালি এনৰেগাত দেখিছে যে এইবাৰ আমি এনৰেগাত এটা ডাঙৰ কম্পোনেন্ট এলাউ কৰিছো যে মানুহৰ ঘৰত চন্দন গছ আৰু অগৰ গছ সুমনি লগাব পাৰিব এনৰেগাৰ টকা দিয়ে সেই কামটো কৰিব পাৰিব যে এনৰেগাই এলাউ কৰিছে এতিয়া যোৱাকালিও এনৰেগাৰ কথা হৈছিল যে এনৰেগা দি কাম নাই গাঁৱত কাম নাই বুলি কৈছে হয় আমি বিষয়টো হাউসত উঠিছিল সিৰিয়াসলি লৈছো যোৱাকালি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এইবাৰ আমাৰ ঘৰতটো মাটি আছে এনৰেগাৰ পইচা দি চন্দন আৰু অগৰ গছ প্লান্টেশন হল সোম আৰু সুমনি প্লান্টেশন হল যোৱাকালি আমি এনৰেগাৰ পৰা সিদ্ধান্ত লৈছো আমাৰ চাহ বাগিচাত যাক আমি ফালতু লেবাৰ বুলি কওঁ তো ডেৰগেটৰি নহয় বাগানত ব্যৱহাৰ হয় যে তেওঁলোকে কামৰ সময়ত বাগানৰ মালিকে কামত ৰাখে
বাকী সময়ছোৱা তেওঁলোকক কামত নাৰাখে এইবাৰ আমি কৈছোঁ যে এনৰেগাত তেওঁলোকে বাগানখনতে কাম কৰিব পাৰিব তাৰমানে বাগানত যদি কোনোবাই প্লেণ্টেশ্যনো কৰি দিছে সেইটো আমি কাম বুলি ধৰিম বাগানত যদি কোনোবাই নৰ্দমা কাটি দিছে ইৰিগেশ্যন কেনেল কৰি দিছে আল্টিমেটলি তো অসমতে প্ৰডাক্টিভিটিটো বাঢ়িব এইবাৰ আমি বাগানৰ মেনেজাৰসকলক কৈছোঁ যে আপোনালোকে কোনো ফাল্টু শ্ৰমিকক এৰি নিদিব আপোনালোকৰ লগত আমি কথা পাতিম যিমান ফাল্টু শ্ৰমিক আছে সকলোৱে কাম কৰক 218 টকা পাব এনে 205 টকাহে পাব অন্তত 100 দিন বাগানৰ লাইনখিনি ভাল কৰক বাগানৰ ইৰিগেশ্যন কেনেলখিনি ঠিক কৰি লওক বাগানত সেফটি প্লান্টেশন কৰক আৰু অকনমান যদি বাগানখনৰ ভিতৰৰো কাম কৰাই লয় আমাৰ কোনো আপত্তি কৰিবলগীয়া নাই কাম হকচোন প্ৰডাক্টিভিটি বাঢ়ক মানুহখিনিয়ে পাওক এটা কৰ্ম সংস্কৃতিৰ পৰিৱেশ এটা উভতাই আনাৰ বাবে এই চৰকাৰখনে চেষ্টা কৰিছে এইবাৰ আমি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই দায়িত্ব দিছোঁ যে আমাৰ সব সমষ্টিৰ পৰা ইকুৱেলি নহলে ইকুইটেবল বেচিছত ড্ৰাইভাৰৰ ট্ৰেইনিং কৰক 5000 লৰাক লাইসেন্সখন কিন্তু এনেকে দিব লাগিব কোনো দ্বিতীয় অফিসত না যাব কাৰণ গণ্ডগোলটো আহে কি ড্ৰাইভাৰ শিকিলে কি হ'ব লাইসেন্সৰ কাৰণে 20000 দিব লাগিব মই পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে লাইসেন্সখন আৰু মিঠাই পেকেট এটা একেলগে দিব যাতে দ্বিতীয়ক মিঠাই খোৱা কথা নহয় দ্বিতীয়হে যাতে মিঠাই খুৱাই দিয়ে যে আপোনালোকে এই লাইসেন্স পালে তাৰো স্কিম বনি আছে আপোনালোকে লাহে লাহে দেখিব যে এই চৰকাৰখনে আমি ভাবিছোঁ প্ৰত্যেক সমষ্টিত 100 জন লৰাক ৰাজমিস্ত্ৰী ট্ৰেইনিং দিয়া প্ৰত্যেক সমষ্টিত 100 জন লৰাক ড্ৰাইভাৰ ট্ৰেইনিং দিয়া আৰু এমএলএ সকলকে তাৰ দায়িত্ব দিম তাৰে ছোৱালীখিনিক অন্তত প্ৰত্যেকৰ সমষ্টিৰ পৰা 50 জনী ছোৱালী নাৰ্ছ সৃষ্টি কৰা ফাৰ্মাচিষ্ট 50 জন লৰা সৃষ্টি কৰা মই ভাবিছোঁ যদি ভাল কৰি আমি প্লেনিং কৰিব পাৰোঁ 5 বছৰত 5000 জন লৰা আমাৰ সমষ্টিৰ পৰা ভৰিৰ ওপৰত থিয় হোৱা লৰা আমি নিৰ্মাণ কৰিব পাৰিম কেতিয়াবা আমাৰ অসমৰ ওপৰত কথা আহে মই আকৌ এটা বেলেগ কথা কৈছোঁ যে প্ৰত্যেক জাতি ডিএনএ বেলেগ আজি আমাৰ অসমীয়া লৰা ছোৱালী বিলাকে ট্ৰাইবেল লৰা ছোৱালী বিলাকে আমি যদি খেতি কৰা নাই আমি কিন্তু হস্পিটেলিটি সেক্টৰত আমি আছো আজি বাংগালোৰ মাদ্ৰাছত যদি আমি যাওঁ তেতিয়া হলে আমি ইয়াতে আমাৰ লৰা ছোৱালী কিন্তু আজিকালি অসমীয়া মানুহে কতো কোনো হোটেলত গৈ বেয়া কাম কৰিব নোৱাৰে কাৰণ কোনোবা এজন অসমীয়া মানুহ দেখা পায় গোৱাত যাওক কবাত যাওক কোনোবা এজনে মাত দিয়ে যে ছাৰ মই অমুকৰ হয় বুলি কোনো যাব নোৱাৰে বোলে কিবা এটা কাৰণত যাব খুজিছে এক্সপ'জ কোনো যাব নোৱাৰে এনো মই অলপ সহজ ভাষাত কৈছোঁ যে সব হোটেলতে অসমীয়া ল'ৰা ছোৱালী পাবই সব হস্পিটালৰ অসমীয়া এএনএম জিএনএম ছোৱালী পাবই তাৰ মানে আমি যদি কিবা এটা সেক্টৰত কৰা নাই আন কিবা এটা সেক্টৰত কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক আগুৱাইছে গতিকে আমাৰ যদি সমষ্টিত আমাৰ এই 5 বছৰৰ কাৰ্যকালত 100 গৰাকী নাৰ্ছ সৃষ্টি কৰিব পাৰোঁ এএনএম জিএনএম 100টা ড্ৰাইভাৰ সৃষ্টি কৰিব পাৰোঁ 100টা ৰাজমিস্ত্ৰী সৃষ্টি কৰিব পাৰোঁ 100টা ৰং দিয়া মিস্ত্ৰী ঠিক কৰিব পাৰোঁ 10 জন লেপটেক বনাব পাৰোঁ এই ধৰণে আমি যদি এটা এমপ্লয়মেন্ট গ্ৰাফ এটা কৰি লওঁ আৰু এই ধৰণে আমি আগুৱাই যাম বুলি যদি ভাবো ডেফিনেটলি আমি কৰিব পাৰিম ইয়াৰ ওপৰত বাজেটত আপোনালোকে অলপমান কিবা এটা চিন্তা চৰ্চাৰ ৰিফ্লেকশ্যন এটা দেখিব আজি আপোনালোক আচৰিত হ'ব যে আমাক কণী লাগে 512 কোটি টকাৰ আমি কণী অসমত প্ৰডিউচ কৰোঁ মাত্ৰ 52 কোটি তাৰমানে আজি কিমান গ্যাপ আছে যোৱাকালি মোক পদ্মদাই দেখুৱাইছে ধুনীয়াকৈ মোবাইলত যে বীৰ গৰু তেখেতে কন্যকাৰ কাৰণে আনি আছে এটা আমাৰ প্ৰত্যেক এমএলএ যদি কয় যে মোৰ সমষ্টিটো মই কাউ ৰিপ্লেসমেন্ট কৰিম অৰ্থাৎ আমি এবাৰ তিনটা কথা ভাবিছোঁ যে আমাৰ সমষ্টিবিলাকত যদি আমি ডায়েৰী কোঅপাৰেটিভ কৰি আমি যদি ৰিপ্লেসমেন্ট ব্ৰিড আনো আৰু লগত আৰ্টিফিশিয়াল ইনসেমিনেশনো কৰোঁ আমাৰ প্ৰডাকশন বাঢ়িব মানুহে প্ৰডাক্টিভিটি পাব আৰু গাখীৰৰ মাৰ্কেট এভেইলেবল আছে কোনো অসুবিধা নাই কাৰণ 50 আৰু 500 কোটিৰ মাজত এতিয়াও 450 কোটি টকাৰ গ্যাপ আছে তাৰমানে আমি ইমান দূৰ যাব পাৰিম টু ৰিচ দা স্যাচুৰেশন আমি এই চিন্তা চৰ্চাবিলাক কৰিছোঁ যোৱাকালি কেবিনেটত আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ এটা হ'ল
বিশেষকৈ যোৱা পৰহি ইয়াত এনৰেগাৰ কথাটো আলোচনা হৈছিল এটা আমি সিদ্ধান্ত লৈছোঁ যে এনৰেগাৰ টকাৰে আপোনালোকে ৰাজহুৱা পুখুৰী নিৰ্মাণ কৰিব পাৰিব দ্বিতীয়তে চন্দন গছ হাসি গছ সোম সুমনি এই ধৰণৰ কমাৰ্চিয়েল ট্ৰিজ আপোনালোকে প্লান কৰিব পাৰিব আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কাটোতে একো বাধা নিদিয়ে এইটো আপোনালোকে খুব মেচিভ স্কেলত কৰিব পাৰিব দ্বিতীয়তে আমি কৈছোঁ যে আমাৰ স্কুলবিলাকক অন্তত টিংবিলাক আপোনালোকে বদলাই ল'ব পাৰিব আমাৰ ফাইনেন্স কমিশ্যনৰ টকা দি আমি পঞ্চায়তৰ লগত একদম ধুনীয়াকৈ কোঅৰ্ডিনেশ্যন কৰিম আৰু যোৱাকালি আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ মোৰ মনটো খুব ভাল লাগিছে যে বাগানৰ শ্ৰমিকখিনিয়ে এনৰেগাৰ টকা দিয়ে বাগানতে কাম কৰিব পাৰিব 218 টকা তেওঁলোকে এতিয়া পাব 6 মাহমানৰ দৰমহা তেওঁলোকে নাপাইছিল গতিকে আপোনালোকেও মোক পৰামৰ্শ দিব যে আপোনালোকৰ সমষ্টিটো কেনেকৈ আমি এখন স্কিল কেপিটেললৈকে ৰূপান্তৰ কৰিব পাৰোঁ আমি যদি ভাবি লওঁ যে গহপুৰক মই স্কিল কেপিটেল কৰিম লামডিঙক মই স্কিল কেপিটেল কৰিম তাৰ কাৰণে মই কি কৰিব লাগে আৰু কনষ্টিটুৱেঞ্চি স্কিল মিছনৰ আপুনি চেয়াৰমেন হৈ লওক যে মোৰ নেতৃত্বত এই 5000 জন ল'ৰাক এমপ্লয়মেণ্ট দিয়া কাম মই আৰম্ভ কৰিম মই নেতৃত্ব ল'ম ক'ত কোনে গৰু চুৰ কৰিছে কি কৰা নাই এইবিলাক কথা পাতি থকাতকৈ আমি এই কথাখিনি পাতিলে আমি বেছিকৈ আগুৱাই যাব পাৰি গতিকে মই ভাবোঁ যে যিটো কৰ্ম সংস্কৃতিৰ কথা কৈছে অসমক আটাইতকৈ ডাঙৰ বিপদ হৈছে কি আমাৰ মিডিয়া আমাৰ ইণ্টেলেকচুৱেল আমি ৰাজনীতি কৰা ব্যক্তিবিলাকে আমি আন্দোলন কৰা মানুহবিলাকক হিৰো আখ্যা দিওঁ কিন্তু এই যে কাজি নেমুকেইটা এতিয়া যে ৰূপান্তৰ হৈ আছে তেওঁলোকৰ কিন্তু জাগা পেপাৰ আৰু মিডিয়াৰ আৰু পলিটিক্সৰ 3 নম্বৰ স্থানত সেইকাৰণে এইবাৰ আমি অসম ৰত্ন বঁটা আৰম্ভ কৰিছোঁ এই বঁটা এইবাৰ আমি বুদ্ধিজীৱীসকলৰ কাৰণে কৰা নাই কোনজন অংগনবাদী কৰ্মীয়ে আটাইতকৈ বেছি শিশুৰ পুষ্টি সাধনৰ বাবে কাম কৰিছে তেওঁ এইবাৰ এই ৰত্ন বঁটাটো পাব কাৰ কমোডিটি অসমৰ বাহিৰত এক্সপোৰ্ট হৈছে কোনজনী মহিলাই 3টা গাহৰি ৰাখি গোটেই পৰিয়ালটোক শিক্ষিত কৰিছে তেনেকৈ এবাৰ মোক প্ৰাইজ দিওঁতে কৈছিল এই আকৌ প্ৰাইজ ওলালে এই প্ৰাইজৰ কেৰেক্টাৰটো বেলেগ হ'ব এই প্ৰাইজটো হ'ব যোনে কৰ্ম সংস্কৃতিক সন্মান দিছে হি সোশ্যাল হিউমেন ডেভেলপমেণ্টতে হওক ইকনমিক প্ৰডাকশ্যনতে হওক আমি যিটো চুকাফা দিৱসৰ দিনাখন আমি যিটো অসম ৰত্ন বঁটা দিম এই অসম ৰত্ন বঁটাটো আমি লিখা প্ৰবন্ধ লিখা মানুহে নাপায় তেওঁলোকৰ কাৰণে আছে আমি বিভিন্ন ধৰণৰ সাহিত্যিক পেঞ্চন আদি তেওঁলোকৰ আছে সমাজত তেওঁলোকৰ বৰঙণি আছে তাক আমি স্বীকাৰ কৰোঁ কিন্তু বঁটা বুলিলে মানুহৰ এনেকুৱা ধাৰণা হয় যে প্ৰফেচাৰ লেকচাৰাৰ টিচাৰ পলিটিচিয়ান এওঁলোকেই পাব নেকি কিন্তু এইবাৰ আমি অসমত আৰম্ভ কৰিব খুজিছোঁ যে অসমৰ কাজি নেমু বাহিৰলৈকে এক্সপোৰ্ট কৰা ল'ৰাজনেহে এইবাৰ অসম ৰত্ন বঁটা পাব আমি অলপ কাম কৰাও নাছিলোঁ যোৱা 10 বছৰত এই ধৰণৰ কাম আমি কৰিব লাগিব লাহে লাহে এই সদনতো আন্দোলন কৰা কথা ধৰ্ণা দিয়াৰ কথাবিলাক বাদ দি লাহে লাহে আমি যদি এই মানুহবিলাকৰ জীৱনক লৈ যে কেনেকৈ পাঠশালাৰ আৰ্হিৰ দুগ্ধ উৎপাদন মই পশ্চিম গুৱাহাটীত কৰিব খোজোঁ চৰকাৰে কি সহায় কৰিব কওক তেনেকুৱা আলোচনা হওক যে মোৰ সমষ্টিত মই ড্ৰাইভাৰ ট্ৰেইনিং ইনষ্টিটিউট এখন কৰিব পাৰোঁ প্ৰিন্সিপালে লাইচেন্স দিব পাৰিব নেকি তেনেকুৱা প্ৰশ্ন কৰক যদি এখন সাপোজ ৰনোজ পেগুৰ সমষ্টিত এখন ড্ৰাইভিং ইনষ্টিটিউট হ'ল তেওঁৱে খুলিব ইনষ্টিটিউটখন MLA ফাণ্ড দি গভৰ্ণমেণ্টে ক'ব এতিয়া দ্বিতীয় লাইচেন্স নিদিয়ে সেই প্ৰিন্সিপালজনকে আমি লাইচেন্স দিয়া পাৱাৰ দিম তেতিয়াতো ধুনীয়াকৈ ড্ৰাইভিং ইনষ্টিটিউট আমি খুলি ল'ব পাৰিম এতিয়া প্ৰশ্নটো কি ড্ৰাইভিং ইনষ্টিটিউট চলোৱা মানুহৰতো অকাল নাই সমষ্টিৰে 10 জন ল'ৰা আছে যোনে সিগনেল জানে সব জানে তাক প্ৰিন্সিপাল কৰি দিলোঁ আন দুজনক প্ৰফেচাৰ কৰি দিলোঁ গাড়ী চলালে ধুনীয়াকৈ চলিলে প্ৰশ্নটো আহি যায় লাইচেন্স কোনে দিব 20,000 30,000 দিব লাগে গতিকে লাইচেন্স নাই এতিয়া আমি কম যে সেই প্ৰিন্সিপালজনে লাইচেন্স দিব ঝামেলা শেষ গতিকে এই ধৰণৰ কথাবিলাকত যদি আমি হাউসে অহা 5 বছৰ সময় ইনভেষ্ট কৰোঁ আৰু টায়াৰ জ্বলোৱা মানুহবিলাকৰ কথা যদি নকওঁ বুলি চিন্তা কৰি লওঁ যে এইবোৰ কথা আমি নাপাতোঁ তেতিয়া দেখিব অসমত কৰ্ম সংস্কৃতিৰ পৰিৱেশ ঘূৰি আহিব কাৰণ যোৱা 10 বছৰত আমি তাকে নায়ক পাতিছোঁ যোনে বেছিকৈ শ্লোগান দিব পাৰিছে
আমাৰ গোটেই পৰিভাষাটো আমাৰ বদলি আছিল এই পৰিভাষাটোৰ পৰিৱৰ্তন কৰি যদি আমি কওঁ যে অসমত যোনে ক্ষুদ্ৰ চাহ খেতিৰ আৰম্ভণি কৰিছিল সেই ব্যক্তিজন আমাৰ অহাবাৰ আমি তেওঁৰ বিষয়ে সদনত আলোচনা কৰিম পৰিৱেশ বদলি যাব আৰু সেই পৰিৱেশ আমি আনিব পাৰিম আমাৰ মডেল আছে পদ্মদাই এক দিশত আগবঢ়াইছে এইবাৰ আমি ধলপুৰটোক এটা মডেল কৰিব খুজিছোঁ ইয়াত বেলেগ কথা নাই উচ্ছেদৰ আমি ডিছকাছ কৰিব খোজা নাই মোৰ চিন্তা হ'ল যে ধলপুৰৰ অৰ্গেনিক ফাৰ্মিং দি এবাৰ গুৱাহাটীয়ে খাব লাগিব ইয়াতে কোনে খেতি কৰিব দ্যাট উইল কাম সেকেন্ডাৰী তাৰ প্ৰডাকশ্যনটো আমি কৰিব লাগিব যাতে আমি এইবাৰ অকণমান অৰ্গেনিক খোৱা খাব পাৰোঁ এই গোটেই লাইনবিলাকত আমি আগুৱাই যাব পাৰিম চৰকাৰখন খুব মুকলি হৈ আছে আৰু মই ভাবোঁ যে বহুত বেছি ইলেকশ্যনৰ অংকও কৰি থকাৰ প্ৰয়োজন নাই 5 বছৰ পিছত আছে এই কেইদিনত আমি বহুত বেছি প্ৰগ্ৰেছ কৰিব পাৰিম আপোনালোকে নিজৰ নিজৰ সমষ্টিটোক এটা স্কিল কেপিটেললৈকে ৰূপান্তৰ কৰাৰ চেষ্টা কৰক মোদী ডাঙৰীয়া এটা খুব ভাল কথা কৈছে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আমাক ভাৰতবৰ্ষত ইমান প্ৰডাক্টৰ প্ৰডিউচৰ প্ৰয়োজন আছে যে আজি কামৰূপত যদি আমি আৰম্ভ কৰিলোঁ এৰী মুগা শিৱসাগৰে এৰী মুগা নালাগে শিৱসাগৰ কেন এক্সেল ইন টুৰিজিম যদি আজি পাঠশালাত দুগ্ধ উৎপাদন হ'ল মিল্কটো যদি পাঠশালাৰ প্ৰডাক্ট হ'ল নলবাৰীৰ প্ৰডাক্টটো বাঁহ বেতৰ প্ৰডাক্টটো হ'ব পাৰে এই ধৰণৰ আমাৰ মোদী ডাঙৰীয়া এটা খুব কৈছে এই চিঠিখনো মই আপোনালোকক দিম কনচেপ্টটো দিম ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আমি ক'ব পাৰোঁ ওৱান কনষ্টিটুৱেঞ্চি ওৱান প্ৰডাক্ট বা ওৱান কনষ্টিটুৱেঞ্চি টু প্ৰডাক্ট এই দিশত যদি আমি আগুৱাই যাব পাৰোঁ মই ভাবোঁ আমি সফল হ'ম মই মৃণাল শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিছোঁ সন্মানীয় বিধায়ক যে খুব ভাল টপিক এটা আনিছে উইদাউট ইল উইল টু এনি ওৱান আমি যদি পজিটিভলি কৰ্ম সংস্কৃতিৰ বিষয়টোক আগুৱাই লৈ যাওঁ আমাৰো অলপ ভুল হৈ গ'ল যোৱা সময়ছোৱাত কাম কৰা মানুহবিলাকৰ কথা আমি নাপাতিলোঁ কেনেকৈ যিবিলাকে আচলতে কৰ্ম সংস্কৃতিৰ বিপৰীতে কাম কৰে তেওঁলোকৰ কথাই আমি পাতি থাকিলোঁ সেইকাৰণে আমাৰ সমাজখন বেয়া হৈ গ'ল আজিকালি এনেকুৱা হৈ গ'ল যে চবতে চিম্বলিজিম আজি কোনোবাত খেতি আমি নকৰোঁ কিন্তু ট্ৰেক্টৰখনত 2 মিনিটৰ কাৰণে উঠি আমি হৈ গ'ল কৃষক হৈ গ'লোঁ এইটো বা লাভ নহয় দিছ চিম্বলিজিম হেজ ন' ভেলু চিম্বলিজিমৰ ওপৰত গৈ আমি কাম কৰিব লাগিব উই হেভ টু ট্ৰেভেল বিয়ণ্ড চিম্বলিজিম তেতিয়া আমি সফল হ'ব পাৰিম বাজেটত মই অলপ চেষ্টা কৰিম কিন্তু আপোনালোকৰ কোঅপাৰেশ্যন লাগিব সমাজৰ কোঅপাৰেশ্যন লাগিব আৰু 5 বছৰ কাম কৰিলে অসমখনৰ চেহেৰা আমি বদলাব পাৰিম মই দৃঢ়তাৰে সৈতে বিশ্বাস কৰোঁ ধন্যবাদ এতিয়া শ্ৰী বিশ্বজিৎ ফুকন সন্মানীয় অধ্যক্ষ মহোদয় মই আজি এনে এটা বিষয় সদনত উত্থাপন কৰিব বিচাৰিছোঁ যিটো বিষয় উত্থাপন কৰিলে বা যিটো বিষয় আলোচনা হ'লে সততে সমস্যাৰ কথাই আহে অসম নাগালেণ্ড মুখ্যমন্ত্ৰী হিচাপে মই উইথ ফুল চেন্স অফ ৰেছপনচিবিলিটি মই ক'ব খুজিছোঁ এগেইনষ্ট কাউ স্মাগলিং এগেইনষ্ট ড্ৰাগ ট্ৰেফিকিং এগেইনষ্ট human trafficking, against any crime against women and children will be dealt heavily, firmly. ইয়াত কোনো বেলেগ কথা নাই কোনোবা যদি অসমত কোনোবা মানুহ তাৰ ধৰ্ম জাতি যি নহওক কিয় কোনোবাই যদি মোৰ মা ভণ্টিৰ ফালে চাই যদি মোৰ শিশুৰ ওপৰত অত্যাচাৰ কৰে মোৰ মা বাইদেউ ভণ্টিক যদি অসমৰ বাহিৰত গৈ বিক্ৰী কৰিব খোজে আৰু অসমত যদি গৰুৰ ব্যৱসায় কৰিব খোজে আৰু অসমত যদি ড্ৰাগছ ট্ৰেফিকিং কৰিব খোজে তেতিয়াহ'লে সেইসকল অপৰাধীয়ে বুজি পাব লাগিব যে দেয়াৰ ইজ এ গভৰ্ণমেণ্ট যাৰ কনফিডেন্স আছে ৰিজলিউশ্যন আছে মনত দৃঢ়তা আছে এণ্ড উইল ৰিটালিয়েট দেম হেভিলি উইদাউট লুকিং এট এনিথিং এতিয়া প্ৰশ্নটো হ'ল যে আইনে পুলিচক কি অধিকাৰ দিছে
এটা কথা আমি বুজিব লাগিব যে এনকাউণ্টাৰ শব্দটো যি ধৰণে ব্যৱহাৰ কৰা হয় সাধাৰণ অৰ্থত বা আমি অসমতো এসময়ত এনকাউণ্টাৰ কথা দেখিছিলোঁ এই যিবিলাক ইভেণ্ট